আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাঁৱৰ ঘৰৰ পৰা, কাৰণ আমাৰ ঘৰত বছৰেকীয়া সকাম পতা হৈছে। মানে প্ৰত্যেক বছৰে পতা হয় নাম প্ৰসংগ, আৰু শেষত ভাতৰ ব্যৱস্থাও কৰা হৈছে। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ, যিহেতু মোৰ ডেইলি ব্লগ কৰা বা ভিডিঅ' বনোৱা কোনো ধৰণৰ অভ্যাসো নাই, আৰু একচুৱেলি মই নাজানো। আৰু আমাৰ যিহেতু আহোম মানুহ, আমাৰ ফালে ডিব্ৰুগড় চাইডে এনেধৰণে কৰা হয়। সকলো জেগাৰে বেলেগ বেলেগ নিয়ম, সেইবাবে আপোনালোকৰ ফালে কেনেকুৱা জনাব। আৰু ইয়াত দেখিছেনে ভকতসকলে ৰান্ধি আছে ভাত। আমাৰ ফালে কিন্তু ভকতসকলেই ৰান্ধে দেই, মানে অন্য মানুহ বা মাইকী মানুহে এনেধৰণে ৰন্ধা বঢ়া নকৰে। এয়া হৈছে প্ৰসাদৰ পৰ্ব। কেঁচা মিঠৈটো আমাৰ ইয়াত দিয়া হয়, আপোনালোকৰ ফালে দিয়া হয়নে জনাব। আৰু আমাৰ মানে মোৰ হাজবেণ্ডৰ ঘৰৰ ফালে মানে প্ৰসাদৰ লগত মগুটো বেছি ব্যৱহাৰ নকৰে, বুটটোৱে কৰে। ইয়াত দেখিছেনে, কিন্তু মোৰ মাৰ ঘৰৰ ফালে মানে মগুটোহে বেছি ব্যৱহাৰ হয়। আৰু কলপাতখন দেখিছেনে, এখেতসকলৰ ফালে উল্টাকৈ দিয়া হয়, আৰু এইটো চিধা বুলি কয়। আমাৰ ফালে কিন্তু বেলেগকৈহে দিয়া হয়, মানে অলপ অলপ নিয়মবোৰ বেলেগ বেলেগেই। আৰু ইয়াৰ ভকতে ৰন্ধা ভাত দেখুৱাই দিছোঁ, আৰু লগত আছিলে মাটি দালি। ইয়াত দেখিছিলে মাটি দালিটো মই খাই বিৰাটেই ভাল পাওঁ। আৰু আনফালে ৰন্ধা হৈছিলে কলডিল, বেঙেনা, আৰু লগত আছিলে আলু আৰু হাঁহৰ মাংস। আৰু আমাৰ মানে এইখন চব্জি দিবই লাগিব, মাষ্ট বি। আৰু আনফালে ৰান্ধিছিলে কলপচলাৰ লগত ইয়া হৈছে ব্ৰইলাৰ মাংস। ভকতে ৰন্ধা ভাত সাজ খাই বিৰাটেই ভাল লাগে নহয় জানো। আপোনালোকৰ কেনেকুৱা লাগে জনাব। আৰু ভকতসকলে খোৱা ভিডিঅ'টো কৰিবলৈ পাহৰিয়ে গ'লোঁ জানেনে। আৰু একেবাৰে শেষত গাঁৱৰ ঘৰৰ ওচৰৰ মানুহকেইঘৰ আৰু মানে আমাৰ ঘৰৰ মানুহকেইটাই খোৱা ভিডিঅ' এটাহে ৰাখিলোঁ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, আৰু মেমৰি হিচাপেও থাকি যাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই।